নমস্কাৰ বন্ধুসকল, পল্ট্ৰি ফাৰ্মিং নলেজ চেনেলত আপোনালোকক স্বাগতম। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ অনুৰোধ, ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো বন্ধুসকল, আজি পল্ট্ৰি ফাৰ্মিঙৰ মানে 3 নম্বৰ দিন ৰানিং। পৰহি আহিছিল চানা, আজি এতিয়া দেখিছে আপুনি এভাৰেজ কণ্ডিশ্যন কেনেকুৱা আছে, এইখিনি কেনেদৰে আছে। মই পৰ্দা আপুনি দেখিছে কেনেদৰে অঁতৰাই দিছোঁ দিনৰ ভাগত। এতিয়া মানে ৰাতিপুৱাই দিয়া নাই, মানে এতিয়া মানে অলপ ৰ'দ যেতিয়া আহিছে যাতে অলপ গৰমটো পায় ৰ'দৰ পৰা, তো সেইকাৰণে পৰ্দাখিনি অঁতৰাই দিছোঁ, অলপ হাফ পৰ্দা দি দিছোঁ, বাকী ভিতৰৰ লেয়াৰটো অঁতৰাই দিছোঁ যাতে গেছটো কমচে কম নাথাকে ফাৰ্মত। তেনেদৰে কৰিছোঁ আৰু ৰাতিপুৱা গোটেই হিটটো দিয়ে আছোঁ টাইম এনি টাইম, মানে কমপ্লিট ফুল হিট দিয়া নাই, মানে এৰি দিছোঁ, মানে অলপ সময় দিছোঁ আৰু হিট বেছি হ'লে বন্ধ কৰি দিওঁ, তেনেধৰণে দিছোঁ। আৰু বেছিকৈ দিলে আপোনাৰ গেছটো এনেই বেকাৰ হেৰি হ'ব, শেষ হৈ যাব, তো এইটো কোনো লাভ নহয়। অদৰকাৰী হিট দি লাভ নাই, যিখিনি দৰকাৰীখিনি দিছোঁ। বাকী মৰ্টেলিটি এতিয়ালৈকে 5টা হৈছে অহাৰ পৰা, প্ৰথম দিনাখন হোৱা নাছিল, কালি মানে 5টা ওলালে ৰিজেক্ট, মানে একদম সৰু পোৱালি, দানা পানী নোখোৱা, শুকাই গৈছে, এনেকুৱা ধৰণৰ মানে মৰ্টেলিটি পাইছোঁ। বাকী ভালখিনি দেখিছে, এনেকুৱা ধৰণৰ এভাৰেজ কণ্ডিশ্যন আছে। এতিয়া 3 দিনৰ পোৱালি, তো এইটো ব্ৰিডটো কপ ব্ৰিডৰ পোৱালি হয়, কপ 430। এইটো আপোনাৰ সোনা কোম্পানীৰ সেইবাৰ মই মানে পোৱালি ভৰাইছোঁ ঠাণ্ডাৰ কাৰণে। ঠাণ্ডাত সোনা পোৱালিৰ মানে মেনেজমেণ্টৰ অলপ কষ্ট কম হয়, আৰু এতিয়া বৰ্তমান আমাৰ এইখিনি মানে ছাইডত মানে সোনাৰ পে'মেণ্টটো ভাল পে'মেণ্ট আহি আছে, ৰিজাল্ট ভাল হৈ আছে। তো সেইকাৰণে ৰিজাল্ট ভাল হোৱাৰ কাৰণে মই সোনাত ইণ্টাৰেষ্টটো কৰিছোঁ অলপ, মানে যাতে ভাল ৰিজাল্ট এটা আশা কৰি। কাৰণ চুকনাত কৰিলোঁ মই ভালেকেইটা বেটছ, এইকেইটাত মানে ৰিজাল্ট ইমান ভাল ৰিজাল্ট নাপালোঁ, যোৱাবাৰটোত একদম বেয়াই। সোনাত চাওঁ, সোনাত এতিয়া বৰ্তমান ৰিজাল্ট ভাল হৈছে, গম পাইছোঁ, সেইকাৰণে মানে মই ট্ৰাই কৰিছোঁ। আৰু পানীত মই চাফা কৰি মেডিচিন, মানে পানী ফিল্টাৰ পানী দিছোঁ, পানী চাফা কৰা দিয়া নাই। এতিয়া মই এণ্টিবায়'টিক দিছোঁ, এইটো ভেনডক্স যিটো কোম্পানী এণ্টিবায়'টিক, সেইটো কোম্পানী দিছে। আৰম্ভৰ পৰা মানে 2nd দিনৰ পৰা মানে কমপ্লিট একদিন মানে এণ্টিবায়'টিক কৰিব দিছে, 100 গ্ৰাম এণ্টিবায়'টিক। মোৰ পোৱালি আছে আপোনাৰ 2223টা। তেনে পোৱালি এবাৰ অলপ বেছিকৈ দিছে ঠাণ্ডাৰ কাৰণে। বাকী আপুনি তাৰ প্ৰফিটাৰ দেখিছে, 14টাকৈ দিয়া আছে এটা ঘৰত, আৰু পানী বাচন 10টাকৈ দি আছে। পানী বাচন আৰু দিম মই ৰাতি। এতিয়া মানে মই বাচন মানে কমকৈ দিছিলোঁ, প্ৰথমতে 10টাকৈ দিছিলোঁ, এতিয়া অলপ বঢ়াই দিলোঁ। তো পানী বাচনটো বঢ়োৱা হোৱা নাই, এতিয়া মেডিচিন দিয়া আছে কাৰণে। তো পানী বাচনটো বঢ়াম এতিয়া অলপ পিছত, যেতিয়া মানে এইটো পানী শেষ হ'ব, তাৰপিছত নতুন পানী দিলে পানী বাচন বঢ়াই দিম। আৰু ৰাতিৰ পানী মই আজি মানে ভিমাৰেল দিম, ভিমাৰেল লগত অকণমান ৰামো দিম, তো যাতে গৰমটো অলপ পায় মুৰ্গীখিনি, তেতিয়া মানে হিটটো বেছি মানে দৰকাৰ নহয়, মুৰ্গীখিনি মানে ওপৰত নুঠে বেছি, এটা হৈ থাকে। তো সেইকাৰণে দিম, প্ৰায় 200 ml দিম। একদিনত মানে 100 ml, কালি 100 ml, 2 দিন দিম, মানে আজি 100 ml, কালি 100 ml দিব, 2 দিন পানীত মিহলাই পিনে দি দিম মানে ৰামটো। আৰু মেডিচিন ভিমাৰেলটো আপোনাৰ জানাই 5 ml কৈ আৰু 100 মুৰ্গীত, তেনেদৰে দিম। তো দানা পানী ঠিকেই খাই আছে মুৰ্গীখিনি, কেৱল ঠাণ্ডাটোৰ কাৰণে এতিয়া মানে কেয়াৰ ল'ব লগা হৈছে। দানা খোৱাৰ কাৰণে কোনো টেনশ্যন ল'ব লগা নাই, দানা ঠিকেই খাই আছে। ঠাণ্ডাটোৰ কাৰণে মই খালি মানে এতিয়া কেয়াৰটো ল'ব লাগিব। ৰাতি বেছি মানে কষ্ট পোৱা নাই মই, কাৰণ ইমান এটা হেৰি হোৱা নাই, মানে হিটৰ প্ৰব্লেম হোৱা নাই। এনেও এতিয়া টেম্পাৰেচাৰ আপোনাৰ নৰ্মেল টেম্পাৰেচাৰ ৰাতি মাজৰাতি মানে 17 মানলৈকে আহে, 17-16 এনেকুৱা, তাৰ তলত যোৱা নাই। আৰু 2 দিনৰ পিছত বেছি হ'ব, 10 মানলৈকে যাব, তেতিয়া আপোনাৰ কষ্ট হ'ব। এতিয়া অকণমান টেম্পাৰেচাৰটো আছেই এনেও, তো সেইকাৰণে ইমান এটা সুবিধা নাই। আৰু মই হিট দিও আছোঁ ব্ৰুডাৰেৰে, তেনেদৰে কৰি আছোঁ। ভাবিলোঁ আপোনালোকক
ভিডিঅ' যোগে জনাই দিওঁ কি কৰিছোঁ মানে মেনেজমেণ্টৰ কামখিনি। তো বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে জনাব। ভিডিঅ'টো চাই যদি ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব, কমেণ্ট কৰি জনাব কি ভাল পাইছে বেয়া পাইছে। তো ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাব পাৰে।